নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজিৰ ভিডিঅ'টো মই এনেদৰে আৰম্ভ কৰিছোঁ। ৰাতিপুৱা উঠি গা পা ধুই এইফালে পাকঘৰৰ পৰা আহিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে বনাই আছোঁ চাহ। আৰু পাপাৰ যিহেতু গা বেয়া হৈ আছিলে, সেইকাৰণে ৰাতিপুৱা ভকত আহিছে পাপাৰ খবৰ ল'বলৈ। আৰু যিহেতু আমাৰ ঘৰৰ পৰা নাট ভাগো আগবঢ়া হৈছে শংকৰদেৱ গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠান ভাগত। গতিকে আজি প্ৰথম দিনৰ অনুষ্ঠান 10 অক্টোবৰ দিনটো আজি যিহেতু নাট ভাগি ঘৰলৈ অনা হ'ব, কেনেদৰে কি কৰা হয় সকলোখিনি আপোনালোকক দেখাই থাকিম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আকৌ এবাৰ আপোনালোকক ৱেলকাম জনাইছোঁ ভিডিঅ'টোৰ মাজলৈ। এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। 10:30 বাজি গ'ল, 11টা বাজিব হ'ল। আৰু ৰাতিপুৱা সেয়া ভকত আহিলে। আজি ৰাতিপুৱা একদম শুই উঠি গা পা ধুইয়ে ভকত সেৱা কৰিবলৈ পাইছোঁ। একদম ভাল লাগি আছে মনটো। আচলতে ভকতৰ সেৱা লাগিব আৰু অনুষ্ঠানভাগ ভালদৰে যাতে হৈ যায় তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তাতে পাপাৰো কালি গা বেয়া হৈ একদম মন চন বেয়া কৰি পেলালে। আজিয়েই ভাল পাইছে। আগৰ ভিডিঅ'টোত সেয়া কৈছিলোঁ নে আপোনালোকক, পাপাৰ গাটো বেয়া কৰিছিলে। আজিৰ পৰা ভাল পাইছে, কালিতকৈ যথেষ্টখিনি ভাল। এতিয়া অকণমান মনটো ভাল লাগিছে। তাৰপৰা সেয়া ভকত আহিলে, তাৰপৰা চাহ তাহ দিলোঁ। আৰু মা আৰু মই দেৰিকৈ চাহ খালোঁ। পাপাহঁতে সেয়া চাহ তাহ খালে। খাই মেলি এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁতে 11টা বাজিব হ'ল। বাকী ৰাতিপুৱাৰ পৰা সৰু সুৰা কাম কিবা কিবি কৰি থকা হৈছে, সেইকাৰণে ভিডিঅ' কৰিবলৈ সময় পোৱা নাই। তাৰপিছত এতিয়া 11:30 12টামান বজাত ৰিপৰ্টটো দেখাই আনিবগৈ লাগিব। যিহেতু কালি পাপাক ব্লাড টেষ্ট কৰিবলৈ দিছিল। আগৰ ভিডিঅ'ত কৈছিলে নহয় ব্লাড টেষ্ট কৰিবলৈ দিছিল। আজি ৰিপৰ্টটো দেখাবগৈ লাগিব। অকস্মাত আকৌ দৰৱ কিজানি বা দিয়ে, তো এণ্টিবায়'টিকটোৰ কাৰণে হৈছিলে বুলি সন্দেহ কৰিছে। অকস্মাত আকৌ কিবা কিবি পাবও পাৰে, সেইকাৰণে ৰিপৰ্টটো ডক্টৰক দেখাই নিবগৈ লাগিব 12টামান বজাত। এতিয়া এজন গৈছে বজাৰলৈ বস্তু 2-এটামান আনিবলৈ। 2-এটা আজি ক্ৰীম আৰু গাখীৰখিনি আনিবলৈ গৈছে। গোটেইখিনি বস্তু আগতে আনি থ'লেও কিছুমান বস্তু হেৰি হৈ যাব শৰাই বস্তু অলপমান আনিবলগীয়া আছে, সেইখিনি আনিবলৈ গৈছে। তেওঁ আহি লওক, তাৰপৰা আকৌ দেৰিকৈ ৰিপৰ্টটো তেওঁৰ লগতে গৈ পেলাই মই দেখাই আনিমগৈ। তো সেয়া আৰু ভিডিঅ' অকণমানকৈ কৰিছোঁ। আপোনালোকক যিমানখিনি পাৰোঁ দেখাম। বাকী আজি নাট ভাগ ঘৰলৈ আনিব। কালি সেয়া অনা কথা আছিলে, অনা নহ'লে নহয়। আজি আনিব নাট ভাগ। ভকত আহিব, থৈ যাবহি আমাৰ গোঁসাই ঘৰ ভাগতে থৈ যাবহি। বাকী কাইলৈ আৰু নিয়া হ'ব। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। সকলোখিনি আপোনালোকক দেখাম যিমানখিনি পাৰোঁ কামৰ মাজে মাজে। আৰু বাবলু আজি আহিব। সি 3-3:30মান বজাত আহিম বুলি কৈছে। কালি ৰাতি দেউতা আহিছিলে, মই সেই নামঘৰতে থাকিলোঁ নহয়। আহোঁতে সেয়া কিমান দীঘল 12টাই বাজিলে আৰু ঘৰ আহিবতে। তাৰপৰা সেয়া গতিকে সকলোখিনি আপোনালোকক দেখাই থাকিম, একদম চাই থাকিব শেষ কৰি। 11টা বাজিলে এতিয়া। আৰু দাদা দুজনমান আহিছে, হেৰি কৰিব লাগিব ওপৰত চাটখনত চাৰিওফালে কাপোৰ মাৰি দিব লাগিব। কাইলৈ যিহেতু জলপান খোৱাৰ ব্যৱস্থা এইখিনি ওপৰতে কৰা হ'ব, সেইকাৰণে সেই দাদা দুজন আহিছে। মই আপোনালোকক দেখাম বাৰু। দেউতাও আহিছে, ওপৰত সেয়া লাগি আছে। চাদৰ মেখেলাযোৰ সলাই ল'লোঁ। সলাই এতিয়া 12টা বাজিব হ'ল। এজন আহি পোৱাহি নাই এতিয়ালৈকে। তেওঁ আহিলে তেওঁৰ লগতে ৰিপৰ্টটো দেখাই আহিবগৈ লাগিব। তাৰ আগতে বোলো দাইলকণ বনাই থৈ যাওঁ। বাকী ভাজি অকণমান বনাব লাগিব, সেইকণ বৈ বনাই দিব। আৰু দাইলকণ বোলো বনাই থৈ যাওঁ কিবা এটা। তাৰপৰা পাপাইতো ভাজি চাজি নাখায়, দাইল এনেকৈ তেল নমৰাকৈ তেনেকৈ বনাই দিম। আৰু ঘৰৰ পৰা মচুন্দৰী অকণমান আনি মায়ে সেইকণ সিজাই দিম বুলি কৈছে। মচুন্দৰী আমাৰ ওপৰত নাই, ঘৰত আছে। মাৰ দেউতাক হেৰি কৰি দিবলৈ ক'ব লাগিব, ছিঙি দিবলৈ ক'ব লাগিব। দেউতা ইয়াতে আছে, ওপৰত কামখিনি চাই আছে। তো সেই পাপাক তেনেকৈ মায়ে কৰি দিম বুলি কৈছে। আমাৰ কাৰণে আৰু দাইল তেনেকৈ ভাজি হৈ যাব। গতিকে মই সেইখিনিকে কৰি লওঁ। আৰু এতিয়া 1:30 বাজিলে। পাকঘৰতহে বনোৱা মেলা হ'ল আৰু মা আছিলে। তাৰপিছতে বৈ এতিয়া বনাইছে। আৰু ডাক্তৰ ওচৰলৈ যোৱা কথা আছিলে, ডাক্তৰ ওচৰলৈ দেৰিকৈ যোৱা হ'ব চাগে। কাৰণ এতিয়া ভকতসকল আহিব নাট ভাগ দিবলৈ। আকৌ সেই ভাগ আমাৰ ঘৰৰ ফালৰ পৰা দৌৰিব লাগিব, মা থাকিব লাগিব। পাপাহঁতো ডাক্তৰ ওচৰলৈ যাম বুলি কৈছে, পাপাও থাকিব লাগিব, দিগদাৰ হ'ব ন। সেইকাৰণে বোলো নালাগে, এতিয়া দেৰিকৈ গ'লেও হ'ব। তেতিয়া ভাত পানী খাই মেলি ডাক্তৰ ওচৰলৈ। আৰু এতিয়া নাট ভাগ আহি আছে ভকতসকল, মায়ে ক'লেহি নাট ভাগ আনি আছে বোলে। সেইকাৰণে বোলো ব'লক আপোনালোকক দেখাম। আদৰিবগৈ লাগিব, মায়ে আদৰিব।
কাপোৰযোৰ সলাবাগে দেই কৰাই দিব আৰু মোৰ ভিডিঅ' চাই নতুনকৈ কোনোবা আহিব পাৰে হয়তো তেওঁলোকে গম নাপাব পাৰে আকৌ এবাৰ কৈ দিছোঁ আমাৰ ঘৰৰ পৰা মাছৰহাট বৰনামঘৰলৈ শংকৰদেৱ গুৰুজনাৰ অনুষ্ঠান ভাগত এভাগী ভাওনা আগবঢ়োৱা হৈছে 10 আৰু 11 অক্টোবৰ দুদিনীয়াকৈ পতা হৈছিল আৰু ইয়াত 10 অক্টোবৰ দিনটোৰ ভিডিঅ' হয় এইফালে ভকতসকলে নাটভাগী আনিলে নাটভাগী আদৰি নামঘৰত ৰখা হ'ল আৰু 11 অক্টোবৰ দিনা অৰ্থাৎ কাইলৈ দিনটোত আমাৰ ঘৰৰ পৰা আদৰি নিয়া হ'ব গতিকে সকলোখিনি ভিডিঅ' দুটাৰ মাজতে দেখাই থাকিম আপোনালোকে চাবলৈ নাপাহৰিব আৰু এতিয়া বাজিছে 3:15 এতিয়া যাওঁ ডাক্তৰ ওচৰলৈ পাপাৰ ৰিপৰ্টটো দেখাই আহোঁগৈ অথনিহে যোৱা নহ'লে ভকত আহিলে তাৰপিছতে মায়ে বোলে পাপাই ক'লে নাযাওঁ বুলি তোমালোক দুটাই গৈ দেখাই আহোঁগৈ বুলি সেইকাৰণে ভাত পানী খাই বোলো এতিয়া কাম বৰ এটা বিশেষ নাই বাৰু সেইকাৰণে পটককৈ আকৌ ডক্টৰৰ 5টা বজালৈকে থাকিব ৰিপৰ্টটো দেখাই আহোঁগৈ সেইকাৰণে এজনৰ লগত গৈ আৰু এইফালে আমাৰ ঘৰৰ ফ্ৰণ্টত লাইট টিউবলাইট লগালেই নামঘৰৰ পৰা লগাই আহিছে তাৰ পৰা কাইলৈ ইয়াত ফুল চুল লগাব লাগিব গেটত ফুল লগাব লাগিব কলপুলি পুতিব লাগিব হেল্ল' লাইট জ্বলি গ'ল লাইট 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 হাই পালেহি আৰু তোৰ ধুতি ক'ত কলপুলি হৈ গ'ল পুতি এতিয়া আহিলে আপুনি তহঁতৰ কাম ধান্দা নাই যে সেইকাৰণে মই অঁ আমি এনেই ঘূৰি ফুৰিছোঁ অঁ হয় আমি ডেট মাৰিবলৈ গৈছিলোঁ এই ৰিপৰ্ট দিছোঁ নাই এয়া লৈ পেলাই আমি ডেট মাৰিলোঁগৈ আমি ডেট মাৰিবলৈ গৈছিলোঁ ৰেষ্টুৰেণ্টত অঁ হয় ফোনতে কৈ দিব ডক্টৰে কাইলৈ অনুষ্ঠান পালেহি কিন্তু মোৰ ট্ৰেইলৰ পৰা ব্লাউজে অনা নাই এতিয়ালৈকে কালি আনিবলৈ তেওঁক পঠিয়ালোঁ পাহৰি থাকিলে এতিয়া বাপটোক পঠিয়াই দিছোঁ ব্লাউজ আনিবলৈ এতিয়া বাজিলে 7:30 নে 5:30 বাজিলে আহি পালোহি আৰু পাপাৰ ৰিপৰ্ট চব ঠিকে আছে একো চিন্তা কৰিব নালাগে অকণমান সেয়া লুজ মোচনটো হৈছিলে তাৰপিছত দৰৱহে কালিৰ পৰা খাইছেহে ভাল হৈ যাব একো চিন্তা কৰিবলগীয়া একো নাই আৰু এতিয়া বৰ্তমান তলত সেয়া কলপুলি সেয়া ৰোৱাত সেয়া তলৰ সেয়া গেটৰ কাম কৰি আছে তাৰপিছতে দেউতা আছে পাপা আছে আৰু এতিয়া মা আছে ওপৰত কাম কৰি আছে ওপৰলৈ যাওঁ চাদৰ মেখেলাযোৰ পিন্ধি লওঁ ক'লৈ যাওঁ নেযাওঁ মই যাবলৈ সময় নাই এতিয়া আলহী আহি আছোঁ ন চাহ এটা দিব লাগিব আলহী আহিয়ে আছে চাহ খাওঁ অকণমান ৰ'ব লাগিব চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ এতিয়া যাম ওপৰলৈ আৰু মাহঁত আছে কাম কৰি মা আছে আৰু 2-3গৰাকীমান আই আছে ওপৰত তামোল কাটিবলৈ আছে গুৰ কাটি আছে তাৰপিছতে ভজা বুঢ়া চাউলখিনি সেইখিনি বাচি আছে সেয়া কাম কৰি আছে ওপৰলৈ যাওঁতে দেখালোঁ তাত আগতে মোক পানীকণ খাই লওঁ এনেকুৱা পিয়াহ লাগিছে মানে ক'ব নোৱাৰোঁ আৰু এণ্টিবায়'টিক খাই লৈ মই এইবাৰ মানুহটো তপ নাই নহয় গ'ল নহয় সেইবাৰ ওপৰত সেয়া মাহঁত আছে এতিয়া মাহঁতক চাহ দিলে বৌয়ে আমি আহি পাইছোঁহিহে বৌয়ে চাহ দিলে ওপৰত বৌয়ে মায়ে তাৰপিছতে এতিয়া মই তলত সেয়া দেউতা আছে তাৰপিছতে ভাইটি এটা সেই কাম কৰি আছে চাহ একাপ মায়ে বোলে দি দেগে দেউতাহঁতক চাহ দিওঁগৈ এইফালে চাহ হৈ গ'ল বনাই এণ্টিবায়'টিক টেকেলটো কেলে চাকি দিব তলত বালি দি ভিতৰত বালি ভৰাই দিম তাৰ ওপৰতে চকীটো বহাই দিব
মানুহ খোলা মই কৈছোঁ নহয় খোলা দিলোঁ হৈ যাব অকণমান দীঘল সেইডোখৰ কাটি দিব লাগিব সেইডোখৰ জইন দিলে হ'ল কৈ দিওঁ ডাঙৰ দিলে পানী জমা হৈ যাব ফুল লগাই হ'বগৈ আৰু বেছি টাইম নাই তাৰ পৰা বৰষুণ আহিছে অকণমান চিপ চিপকৈ বৰষুণ দিছে তেতিয়া কৈছে ভালে ভালে পুষ্পবৃষ্টি পৰিছে অকণমান বৰষুণ দিছে নিউ লুক নতুন চেহেৰা কেনেকুৱা লাগিছে জনালে মানে কাইলৈ নাটভাগ যিহেতু তেওঁ লৈ যাব লাগিব ন তো ভকতসকল আহিছিলে দাড়ি চুলি একদম চব কাটি ধুনীয়াকৈ চাফা কৰি ৰাখিবলৈ ক'লে তেওঁ সেয়া এতিয়া চেলুনৰ পৰা আহি পাইছেহি এবাৰ দেখাই দে এফালে কাইলৈ নাটভাগ লৈ যাব লাগিব যে সেইকাৰণে এইবোৰ পূৰা একদম চাফা তাফা ধুনীয়াকৈ একদম মানে ক্লিন চেফ কৰি থ'বলৈ কৈছে চাওঁ এখন চাওঁ ভাল লাগিছে তাৰপৰা এতিয়া আকৌ মায়ে ফোন কৰিলে মায়ে নামঘৰলৈ গৈছিলে আধা ঘণ্টামান হ'ল গুণমালা পাঠ আছে আহ যদি আহ বোলে অকণমান দেৰিৰ কাৰণে তো সেইকাৰণে নামঘৰৰ পৰা আহোঁগৈ বৰষুণো দিছে অকণমান যাবলৈও মনটো গৈ আছে তাকে আহোঁগৈ নামঘৰৰ পৰা সেনেকুৱা বৰষুণ দিছে ছাতি বনা নাই ঘৰলৈ গৈ লওঁ ৰ'ব নামঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া
আহিলোঁগৈ নামঘৰৰ পৰা ইমান ভাল লাগিলে মানে আৰু ইমান মানুহ হৈছে নহয় চবেই একেলগে একদম নাম লৈছে ইমান ভাল লাগিলে আপোনালোকক দেখালোঁ নহয় বিৰাট ভাল লাগিলে 15 মিনিটমানত থাকিলোঁ বাৰু তাৰপৰা এতিয়া মায়ে গ'লে অলপ পাপাক পঠিয়াই দেগে পাপাক পঠিয়াই দিম এতিয়া পাপা যাব নামঘৰলৈ ওলাই গ'লে অকণমান ভাল লাগিব আৰু এতিয়া যিহেতু আলহী অহা নাই বাৰু এতিয়ালৈকে আকৌ বনোৱা মেলা কৰিব লাগিব নহয় সেইকাৰণে গুচি আহিলোঁ 8:30 বাজি গ'ল 8:40 হৈছে তাৰপিছতে সেই এতিয়া পাকঘৰত লাগিম আৰু আকৌ দেৰিকৈ আপোনালোকক বিৰাট ভাল লাগিলে মই কৈছোঁ নহয় নাম তেনেকৈ লৈ আৰু আজিৰ দিনটো মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ এইফালে আমাৰ ভাত খাবৰ টাইম হৈ গ'ল আৰু ভাত আজি তেল নমৰাকৈ তেনেকৈ খালোঁ বয়ে পিটিকা বিলাহী পিটিকা আলু পিটিকা বেঙেনা পিটিকা তেনেকৈ বনালে তাৰপিছতে মই বনালোঁ বইল দাইল আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত গতিকে আকৌ নেক্সট ভিডিঅ'ত আমাৰ ভাওনা অনুষ্ঠান ভাগ আছে সকলোখিনি দেখাম নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ নাপাহৰিব আৰু যদি নতুনকৈ কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব গতিকে আজিলৈ আহিছোঁ লগ পাই আছোঁ অতি সোনকালে অন্য এটা ভিডিঅ'ত